একচুৱেলি কথাটো হয়, তেতিয়া মই যেতিয়া তাক কেৰেলালৈ যেতিয়া লৈ কিনে গৈছে তেতিয়া মই ডিউটিত আছিলো মানে হা। ই মনে মনে মানে কি হ'ল, লগৰজনী ছোৱালীজনীৰ লগত এনেকে এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হ'ল, মই তাৰ ওচৰলৈ যাম, খুব বেছি মই 3 দিন মান থাকিম, তাৰপিছত আহিম বুলি কৈ কিনে থৈ গৈছে মোৰ আগত। এইটো মনি চাই মানে মই নাজানো ন, গৈছে আৰু এজনী তাৰ লগৰ ছোৱালীজনী গৈছিলে মানে লভলি প্ৰিয়া বুলি কিনে এজনী আছে। তাৰপিছত মই যে নাজানো, এইফালে যে কি কয় মিষ্টাৰ ৰাজে কি কৰিলে, গোটেই হোটেলত ৰুম লৈ কিনে থৈ দিছে। এইফালে চব টিকেট চিকেট কৰি পঠিয়াই দিছে। যি কপি ফটো বেলেগৰ লগত মোৰ লগতে আছে, সেই কপি ফটো কোনো নাপায়। মই যদি ষ্টেটাছ দি দিওঁ, চবে যদি স্ক্ৰীনশ্বট ল'ব না, এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। কিছুমানে কৈছে কি তুমি বোলে লৈ পেলাই বোলে ষ্টেটাছ দি দিছা বোলে, এইটো হয় জানো কথাটো? সি নিজে ষ্টেটাছ দিছে। যিটো মোৰ নামত আইডি খুলি ইনষ্টাগ্ৰামত বা ফেচবুকত যিটো পষ্ট কৰিছে মিষ্টাৰ ৰাজাৰ লগত, সেইটো পষ্ট মই পষ্ট কৰা নাই, পংকজ বৰগোহাঁই নামৰ ল'ৰাটোৱে পষ্ট কৰিছে। মোৰ ল'ব বিচাৰিছে যাতে মিষ্টাৰ ৰাজা বহুত ডাঙৰ বন্ধা, মোৰ লগত তেওঁক বহুত ডাঙৰ ব্লেকমেইল কৰিব পাৰোঁ। মনিষাৰ বয়ফ্ৰেণ্ড নি? বয়ফ্ৰেণ্ড নহয়, মতা হয় মতা। এই একাউণ্টটোৰ কথা মই জানিবলৈ বিশেষকৈ ফোন কৰিছিলো। একাউণ্টটো ফেক একাউণ্ট নে? একাউণ্টটো মই নিজেই নাজানো। একচুৱেলি মনিষা নিজৰ হোৱাটছএপতে লগাইছিলে ষ্টেটাছত, অকে। সি নিজে লগাইছিলে, সি লগাই মোৰ হাজবেণ্ড, মোৰ কিবা হয়। কিটো কম আৰু কেলা, চব চুকমাৰটো ধ্বংস কৰি দিলে মাদাৰ চোদটো। নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু প্ৰায় 9 দিন মানৰ পিছত ভিডিঅ' দিছোঁ। আৰু আজিৰ ভিডিঅ'টোত থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে সকলোবিলাক গম পাই গ'ল যে কিহৰ ওপৰত ভিডিঅ'টো আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু মই কিবা নজনাকৈ মানে ভিডিঅ'টো আলোচনা কৰা নাই, আৰু মই সকলোবিলাক তথ্য প্ৰমাণ সহকাৰে গোটাই মেলিহে এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু কেইদিনমানৰ আগত মিষ্টাৰ ৰাজা অসমৰ ৰোষ্টাৰ এজন, আৰু তেখেত মানে ফুৰিবলৈ গৈছিল, মানে কাঞ্চনজংঘাটো কন্যাকুমাৰী গৈছিল। আৰু সেই মানে ফুৰিবলৈ যাওঁতে এজনী ছোৱালীক লগ পাইছিল, আৰু যাৰ নামটো হৈছে মনিষা শইকীয়া। আৰু মনিষা শইকীয়াৰ লগত মানে মিষ্টাৰ ৰাজাৰ বহুতো মানে বেয়া মানে নিউজ ওলাই আছে। সেইবিলাক নিউজ মই কেতিয়াও পোৱা নাছিলোঁ, কাৰণ মোৰ ভাগিন ICUত ভৰ্তি হৈছিলে। সেইটো কাৰণে মই ইউটিউবৰ পৰা সম্পূৰ্ণ, ফেচবুকৰ পৰা সম্পূৰ্ণ দূৰত আছিলোঁ। মোৰ কেইজনমান বন্ধুৱে মানে দি আছিল মিষ্টাৰ ৰাজাৰ আচল চৰিত্ৰ এনেকুৱা, মিষ্টাৰ ৰাজা এনেকুৱা হয়, মিষ্টাৰ ৰাজা বিবাহ কৰাই মানে বেলেগ ছোৱালীৰ লগত এনেকৈ তেনেকৈ সম্পৰ্ক আছে, মানে সেনেকৈ ধৰণৰ মানে নিউজ পাইছিলোঁ। আৰু মই সেই লিংকটোত ক্লিক কৰি চাওঁতে মানে সেই নিউজবিলাক পালোঁ। আৰু নিউজবিলাক পাই মেলি মই ৰাজাদাক কল কৰিছিলোঁ, আৰু ৰাজাদাই কলটো নধৰিলে, তেখেত চাগেটো আছিলে। আৰু মই তেতিয়া মানে আকৌ নেক্সট দিনাখন ভিডিঅ' পালোঁ, আৰু ভিডিঅ' পাই মেলি মানে এনেকৈ তেনেকৈ মানে বহুত কথা গম পালোঁ যে মিষ্টাৰ ৰাজাক ব্লেকমেইলিং কৰা হৈছিলে এজনী ছোৱালী হতুৱাই পেলাই। আৰু সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ডটো হ'ল পংকজ বুঢ়াগোহাঁই। আৰু সেই ছোৱালীজনে কৈছিল যে মিষ্টাৰ ৰাজাক ব্লেকমেইলিং কৰিব পাৰিবি বুলি তাৰ বয়ফ্ৰেণ্ডে কৈছিল বুলি, এনেকৈ ধৰণৰ মানে ভিডিঅ' বনাই কৈছিল। আৰু সেই কথাটো সঁচা নে মিছা মই প্ৰুফ বিচাৰি মানে অলপমান কণ্টেক্ট কৰিলোঁ। আৰু কণ্টেক্ট কৰাৰ পিছত মই পংকজ বুঢ়াগোহাঁইৰ নাম্বাৰটো পালোঁ, আৰু পংকজ বুঢ়াগোহাঁইক মই ফোন কৰিলোঁ। আৰু ফোন কৰাত পংকজ বুঢ়াগোহাঁই সেই কথাবিলাকৰ ওপৰত কিনো মতামত দিলে, মোৰ লগত কি ধৰণৰ কেনেধৰণৰ কথা পাতিলে, সকলোবিলাক শুনিব। আৰু মই স্ক্ৰীন ৰেকৰ্ড কৰি থৈ দিয়া আছে, আপোনালোকক প্ৰুফ দিম বুলি। আৰু স্ক্ৰীন ৰেকৰ্ডসমূহ আপোনালোকক শুনাই দিছোঁ, আৰু আপোনালোকে ধুনীয়াকৈ শুনি লওক, অকণো স্কিপ নকৰাকৈ। তেতিয়া আপোনালোকে গম পাই যাব আচলতে কেছটো হৈছিল কি, কেনেকুৱা ধৰণৰ, আৰু কোন সঁচা কোন মিছা আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। হেল্ল'। ক'ত লাগিছে বাৰু এইটো? ইউটিউবত পাই কেনে ফোনটো মাৰিছে হয় নাই নাম্বাৰটো? হয়। আচ্ছা, মই মিষ্টাৰ ৰাজা নহয় বাৰু, যোনটো ল'ৰা কথা পাতিছোঁ সেইজনে। তুমি হেৰি বয়ফ্ৰেণ্ড নি? মনিষাৰ বয়ফ্ৰেণ্ড নি? বয়ফ্ৰেণ্ড নহয়, মতা হয় মতা। কিটো কম আৰু কেলা, চব চুকমাৰটো ধ্বংস কৰি দিলে মাদাৰ চোদটো। তাকে কথাটোনো হয় নে নহয় নে তাকে জানিবলৈ কল কৰিছিলো। হয়, কথাটো হয়। তেতিয়া মই যেতিয়া তাক কেৰেলালৈ যেতিয়া লৈ কিনে গৈছে তেতিয়া মই ডিউটিত আছিলো মানে হা। ই মনে মানে কি হ'ল, লগৰজনী ছোৱালীজনীৰ লগত এনেকে এক্সিডেণ্ট হ'ল। মই তাৰ ওচৰলৈ যাম, খুব বেছি মই 3 দিন মান থাকিম, তাৰপিছত আহিম বুলি কৈ কিনে থৈ গৈছে মোৰ আগত। মইতো মনি চাই মানে মই নাজানো ন, গৈছে আৰু এজনী তাৰ লগৰ ছোৱালীজনী গৈছিলে মানে লভলি প্ৰিয়া বুলি কিনে এজনী আছে। তাৰপিছত মই যে নাজানো, এইফালে যে কি কয় মিষ্টাৰ ৰাজে কি কৰিলে, গোটেই হোটেলত ৰুম লৈ কিনে থৈ দিছে। এইফালে চব টিকেট চিকেট কৰি পঠিয়াই দিছে।
টিকেট পৰ্যন্তলৈকে কৰি দিছে। মই জানো টিকেট পৰ্যন্ত কৰিছে। সি কৈ মই কোনো কথা পইচা নাই নহয়, তই কেনেকে যাবি? মই কৈছো মোৰ লগৰজনীয়ে চব টিকেট কৰি দিছে এনেকে কৈছে। পিছতে গম পাইছো তাৰ লগৰ এজনীৰ লগত গৈছিলে, তেতিয়া সেই চব কথা খুলি কিনে কৈছে। কথাটো মানে হয় ন এইটো বস্তুটো। কথাটো হয় হয়। তাকে মই ভিডিঅ' পাইছো এনেকে তেনেকে কথাটো হয় নে নহয় বুলি সুধি চাওঁ নিজ মুখে জানিবৰ কাৰণে ফোন কৰিছো আৰু। হয় তোমাৰ ঘৰ তিনচুকীয়া নহয় জানো? কাৰ তোমাৰ নামটো কি আছিলে যে কিবা বুঢ়াগোহাঁই নে কিবা গগৈ আছিলে? পংকজ। পংকজ আচ্ছা, তুমি মানে কি এতিয়া তাৰ মানে হেৰি হয় হাজবেণ্ড হয় নেকি? একচুৱেলি মই ইয়াতে মানে কি হ'ল, ইয়াতে বিয়া পাতি আমি লিভিঙত আছিলো হা, 1 বছৰ মানে হ'ল আমি মানে। বিয়া পাতিলা মানে তাইক? বিয়া পাতি কিনে আমি মোক বিয়া পতা পুৰুষো আছে, চব ইয়াতে বিয়া পাতিছো। ইয়াতে বিয়া পাতি একে লগতে আছো, আমি একেটা ৰুমতে আছিলো। 1 বছৰ দিন হ'ল মানে থকা। তাৰপিছত সি মাছত আহি কিনে ইয়াত আহিছিলে, মই লগ নাপালো। লগ পোৱা হেঁতেন মই নাজানো ন সি কেলা লগৰ বুলিয়ে কৈছিলে মোক। পিছতে কেলা গম পাইছো ফটো যেতিয়া তাত গৈ কিনে কেৰেলাত গৈ কিনে যেতিয়া ফটো চটো মাৰিছে, পিঠিত উঠা উঠি হাতত ধৰা ধৰি গোটেই হোটেললৈকে গোটেই ৰেকৰ্ডিং চব পাইছো। মই তাৰ লগত আছো গোটেই মই ৰেকৰ্ডিঙো দি দিছো বাৰু, মোৰ লগৰ কেইটামান দিছে বাৰু। তাৰপিছত হেৰি এইটো কি বুলি কয়, এই একাউণ্টটোৰ কথা মই জানিবলৈ বিশেষকৈ ফোন কৰিছিলো। একাউণ্টটো ফেক একাউণ্ট নে একাউণ্টটো মই নিজেই নাজানো। একচুৱেলি কথাটো এইটো হৈ গ'ল মানে কি হ'ল, একাউণ্টটো মই চলোৱা নাছিলো। কোনে নাজানো কেলা কোনে চলাই আছে, তাক ফটো ডিপি চিপি লগাই মেলি গোটেই ভাইৰেল ফটো দি আছে। কেলে কি ফটো বিলাক ভাইৰেল হৈছে, একচুৱেলি মনিষা নিজৰ হোৱাটছএপতে লগাইছিলে ষ্টেটাছত। অকে, সি নিজে লগাইছিলে। সি লগাই মোৰ হাজবেণ্ড মোৰ কিবা হয়, লোকে চবেই স্ক্ৰীনশ্বট মাৰি কিনে থৈ দিছে না, থৈয়েনো এৰিব নেকি কওক। সেইখিনি ফটো সি দিছে দেখি, সি তাৰ মোবাইলৰ পৰা দিছে দেখিহে পাইছে। যদি তাৰ মোবাইলৰ পৰা যদি নিদিয়ে, যদি সি কেনেকে পাব সেইখিনি ফটো, কেনেকে ভাইৰেল হ'ব তুমি নিজে ভাবা। মই দিছো দেখিহে ফটোটো পাব। যি কপি ফটো বেলেগৰ লগত মোৰ লগতে আছে, সেই কপি ফটো কোনো নাপায়। মই যদি ষ্টেটাছ দি দিওঁ, চবে যদি স্ক্ৰীনশ্বট ল'ব না, এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। হয় বাৰু, মানে তেনেহলে কথাটো মানে কি হ'ল, কিছুমানে কৈছে কি তুমি বোলে লৈ পেলাই বোলে ষ্টেটাছ দি দিছা বোলে, এইটো হয় জানো কথাটো? সেই সি নিজে ষ্টেটাছ দিছে। সি যদি নিদিয়ে, সি যদি নাই দিয়ে যদি ষ্টেটাছ, মই কেনেকে পাম তাৰ ফটো? তুমি নিজে ভাবা। সি দিছে, মোৰ লগৰ খিনি পাইছে, স্ক্ৰীনশ্বট মাৰি কিনে দিছে। আচ্ছা, কথাটো এনেকুৱা তাৰপিছতে টাইপৰ। মোক দি তাৰপিছতে যেতিয়া কেৰেলাত আছিলে, কেৰেলাত থাকোতে তেতিয়া সি মোৰ লগৰ খিনি দিছে চাৰটো ফটো চটো এনেকে তোক দিছে, চাইচোন কেৰেলাত গোটেই গা ধৰা ধৰি পিঠিত উঠা উঠি ফটো পাইছো। তাৰপিছত মই ক'লো কি এইবিলাক ফটো এতিয়া মোক দে, মই একো নাই কোৱা। তাক মই ভালকে মাতিলো মানে আহিলে। মই নজনা নিচিনা মই গম পাইছো, একো ফটো নাই পোৱা বুলি মই কোৱাও নাই একো মানে। যেতিয়া আহিছে তেতিয়াহে মই কৈছো তাক, তই এনেকুৱা তেনেকুৱা সেই তেতিয়াৰ পৰাহে অলপমান কাজিয়া হ'ল, বহুত বেয়াকে কাজিয়া হ'ল মানে তাৰ লগত। সেইটো কথাটো মানে। আচ্ছা, কথাটো এইটো মানে ন। একচুৱেলি কেলা ক'ব গ'লে মানে উল্টা সি ফচিব। মোৰ লগত বিয়ালৈকে ফটোলৈকে গোটেই ভিডিঅ' পৰ্যন্তলৈকে মোৰ লগত আছে, মনিষাক বিয়া পতা। উল্টা যদি মই দি দিওঁ, সেইটো নাজানো ফচি কি বালটো হ'ব। সি যিমানে গাই থাকক হাজাৰটা মোৰ লগত বেয়া কথা। দে হ'ব দে তেনেহ'লে, মোৰ অলপ এই দোকানত আছো মানে, মোৰ কাষ্টমাৰ আহিছে হা, অলপ পিছত ঠিক আছে মই ঠিক আছে। কথা পাতিম বাৰু তোমাৰ হা। ঠিক আছে। দিয়া হ'ব দিয়া। আৰু ভিডিঅ'টো শেষত মই এটা কথাই ক'লোঁ, আৰু ছোৱালীজনীয়ে নিজ মুখেতো কৈছে ন, এনেকে মোক যে ব্লেকমেইলিং কৰিবলৈ দিছিলে, মিষ্টাৰ ৰাজাক ব্লেকমেইলিং কৰিব মানে পইচাৰ দাবী কৰিব দিছিলে, এনেকুৱা ধৰণৰ কথা লাইভ আহি পেলাই কৈ দিলে। ঠিক যদি ল'ৰাজনেও তেনেকুৱা ধৰণৰ যে এনেকৈ ফেক একাউণ্ট এটা খুলি লৈছিলে, আৰু সেই একাউণ্টটো ফেক হয়, মই কেনেকৈ গম পালোঁ? ছোৱালীজনীয়ে টাইটেলটো ভুল দেখিছে, এইটো মিষ্টাৰ ৰাজা এটাই দেখাইছে ভিডিঅ'ত, আৰু মই হ'লো আপোনালোকক স্ক্ৰীনশ্বট মাৰি পেলাই দেখাই দিম বুলি ভাবিছিলোঁ, কিন্তু ইমানখিনিলৈকে দেখাই নাথাকিলোঁ, কাৰণ আপোনালোকে ভিডিঅ'টো হয়তো চাইছে, তেতিয়া গম পাই গৈছে। মানে টাইটেলটো কোনো এজনী ছোৱালীয়ে কেতিয়াও ভুল নেলেখে, আৰু সেই পষ্ট অকল এটাই আছে। আৰু পংকজ হাজৰিকাৰ মোৰ লগত কথা পাতোঁতে কৈছে যে সেইটো এটা ফেক একাউণ্ট নহয়, মনিষা শইকীয়া নিজে এই একাউণ্টটোত মানে পোষ্ট কৰিছে, আৰু মনিষা শইকীয়া নিজে ষ্টেটাছ দিছে, এনেকুৱা ধৰণৰ কথা কৈ আছে। আৰু সেইসমূহ চাগে সকলো মিছা, কাৰণ মনিষা শইকীয়া এটা ভিডিঅ' ধুনীয়াকৈ বনাই আপোনালোকক দি দিলে। আৰু যিটো মোৰ নামত আইডি খুলি ইনষ্টাগ্ৰামত বা ফেচবুকত যিটো পষ্ট কৰিছে মিষ্টাৰ ৰাজাৰ লগত, সেইটো পষ্ট মই পষ্ট কৰা নাই, পংকজ নামৰ ল'ৰাটোৱে পষ্ট কৰিছে। ওলাব বিচাৰিছে যাতে মিষ্টাৰ ৰাজা বহুত ডাঙৰ বদনাম ওলাওক, তেওঁক বহুত ডাঙৰ ব্লেকমেইল কৰিব পাৰোঁ। মোক মানে কৈছে তোক যাতে মাৰি পেলাম, তই তেওঁৰ বদনাম ওলাব লাগিব। আৰু মই তেনেকুৱা কোনো বদনাম ওলোৱা
মই কোনো প'ষ্ট কৰা নাই আৰু আমাৰ মাজত তেনেকুৱা কোনো ৰিলেশ্যন নাই, মাত্ৰ লগ পাইছিলোঁ, ফটো আৰু ভিডিঅ' বনাইছিলোঁ বাছ। আৰু সেই ভিডিঅ'টো মই স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই আপোনালোকক দি দিলোঁ। আৰু ভিডিঅ'টো মানে ইমানখিনি আছিল, ইমানখিনি কথাই আলোচনা কৰিবলগীয়া আছিল। আৰু ভিডিঅ'টো চাই আপোনালোকে কোন সঁচা কোন মিছা বা কোনে মিছা কৈছে, কোনে কেনেকুৱা কাৰ লগত সম্পৰ্ক আছে নাই, সেইবিলাক আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মোৰ মতেতো ৰাজাদা মানে এনেকুৱা ধৰণৰ সম্পৰ্ক নাথাকে, কাৰণ মিষ্টাৰ ৰাজাদা মানে বিয়া পতা হয় আৰু বৌৰ লগত মই খুব মানে ভাল চিনাকি আৰু দাদাৰ লগতো খুব ভাল চিনাকি, গৈ থাকোঁ মাজে সময়ে, লগ পাওঁ বৌহঁতক মাহঁতক সকলোকে। আৰু এনেকুৱা ধৰণৰ মানে মিছা বদনাম যাতে কাকো নোলায় আৰু মানে কাকো যাতে ব্লেকমেইলিং কৰিবলৈ যাতে চেষ্টা নকৰে, কাৰণ বহুতে মানে নিজৰ জীৱনটো কষ্ট কৰি ইমান এটা পৰ্যায়ত পাইছেহি। চ' সেইটো সেনেকুৱা ধৰণৰ কাম নকৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব।